কালি নিশা বন বিভাগৰ এক বিশেষ অভিযানত মেঘালয়ৰ পৰা চোৰাংকৈ সৰবৰাহ কৰা 2খন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰা হয়। বন বিভাগৰ এক সূত্ৰই সদৰি কৰা অনুসৰি মেঘালয়ৰ পৰা 2খন চোৰাং কাঠ ভৰ্তি গুৱাহাটী মহানগৰীলৈ আহিব বুলি গোপন সূত্ৰই জানিব পাৰি গুৱাহাটী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ এটা বনকৰ্মীৰ দল বেহাৰবাৰীত খাপ পিটি নিশা প্ৰায় 8 মান বজাত AS15AC 6752 আৰু AS01LC 4286 নম্বৰৰ ট্ৰাক দুখন বেহাৰবাৰীৰ উৰণীয়া সেতুৰ তলেৰে হকী ষ্টেডিয়াম পথেৰে কিছু দূৰ যোৱাৰ পাছতেই বন বিষয়া প্ৰহ্লাদ গায়নৰ নেতৃত্বত যোৱা বনকৰ্মীৰ দল এটাই কৌশলেৰে ট্ৰাক দুখন ৰখাবলৈ সক্ষম হয়। অৱশ্যে ট্ৰাক দুখন ৰখাই চালক আৰু হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয়। সম্প্ৰতি ট্ৰাক দুখন বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ বৈশিষ্ট্যস্থিত ডিপুত ৰখা হৈছে। ইয়াৰ উপৰিও ট্ৰাক দুখনত জব্দ কৰা কাঠখিনিৰ পৰিমাণ 10 ঘন মিটাৰ হ'ব। একেদৰে কাঠখিনিৰ মূল্য 2 লক্ষাধিক টকাৰ ওপৰত হ'ব বুলি বন বিভাগৰ সূত্ৰে জানিব পৰা গৈছে। ট্ৰাক দুখনত সৰবৰাহ কৰা কাঠখিনিৰ বিপৰীতে কোনো ধৰণৰ বৈধ নথিপত্ৰ নাই বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে। বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম।